আজি বৰ্ষাপাৰাত IPLৰ হাই ভল্টেজ মেচ সমুখ সমৰত অৱতীৰ্ণ হ'ব ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই মেচখন। ইতিমধ্যে নিজৰ প্ৰথমখন মেচত পৰাজিত হৈছে দুয়োটা দল। বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব লগা মেচখনক লৈ প্ৰবল আত্মবিশ্বাসী এতিয়া ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ। জয়ৰ লক্ষ্যৰে নিজৰ ঘৰুৱা খেলপথাৰত নামিব ৰাজস্থান ৰয়েলছ। আনহাতে প্ৰথম মেচত পৰাজয়ৰ পিছত জয় নিতান্ত প্ৰয়োজনীয় হৈ পৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবেও। অসমক KKRৰ দ্বিতীয় ঘৰ আখ্যাৰে সাজু হৈছে দলটো। বৰ্ষাপাৰাত ৰানৰ বৰষুণ হ'ব বুলিও দুয়োটা দলেই আশাবাদী। ইতিমধ্যে দুয়োটা দলেই সম্পূৰ্ণ কৰিছে নিজা নিজা প্ৰস্তুতি। অসমত জয়ী হ'বলৈ দুয়ো দলে প্ৰস্তুত কৰিছে গেম প্লেন। মেচখনক লৈ এতিয়া আশাবাদী দৰ্শকসকলো, কাৰণ ক্ৰীড়াপ্ৰেমীয়ে ইতিমধ্যে যথেষ্ট উৎসুকতা দেখিবলৈ পোৱা গৈছে আজি এই মেচখনক লৈ। আৰু বিশেষকৈ ৰাজস্থান ৰয়েলছ আৰু আজি কলকাতা নাইট ৰাইডাৰ্ছৰ দুয়োটা দলৰ বাবে আজি খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই মুহূৰ্তত আমাৰ সাংবাদিক পুলক মহন্তৰ সৈতে লাইভত যিটো সংযোগ স্থাপন কৰিছোঁ। পুলক, আপোনাৰ ওচৰলৈ আহিছোঁ। দুখনকৈ মেচ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু আজি প্ৰথমখন মেচ, আৰু প্ৰথমখন মেচক লৈ ক্ৰীড়াপ্ৰেমীসকলৰ সেই উৎসুকতা আচলতে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। হয়তো কিছু সময় পিছতে গেট খুলি দিয়া হ'ব। এই মুহূৰ্তৰ পৰিৱেশ পোনপটীয়াকৈ আপোনাৰ জৰিয়তে জানি ল'ব বিচাৰিছোঁ। চাওক জুবি, ভিতৰত বেট বলৰ মহাৰণ হ'বলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা আছে। 7:30 বজাৰ লগে লগে সেইখন যুদ্ধ ভিতৰত আৰম্ভ হ'ব। কিন্তু তাৰ বাহিৰত যদি আমি পৰিৱেশটো চাওঁ, এই মুহূৰ্তত যিসকল ফেন আছে, সেয়া লাগিলে RRৰ ফেন হওক বা KKRৰ ফেন হওক, সকলোৰে মাজত কিন্তু বাহিৰত তেওঁলোকৰ যুক্তি তৰ্ক আৰু যুদ্ধ ইতিমধ্যে চলি আছে। কোনটো দলৰ সমৰ্থকে কিমান ডাঙৰকৈ চিঞৰিব পাৰে তেনেধৰণৰ আচলতে যুঁজ এই মুহূৰ্তত বাহিৰত আমি দেখিবলৈ পাইছোঁ। পোনে পোনে তেওঁলোকৰ কাষলৈ গৈছোঁ। মই অকণমান জানিবলৈ যত্ন কৰিম। প্ৰথমতে KKR, যদিও বা ৰাজস্থান ৰয়েলছৰ হোম মেচ হয়, কিন্তু আমি ইয়াত KKR সমৰ্থক যথেষ্ট দেখিছোঁ। কেইটামান মুহূৰ্ত বাকী আছে খেললৈ। বাহিৰত ইতিমধ্যে যুঁজ আৰম্ভ হৈ গৈছে। KKR ভাৰ্চেছ RR। কোন জিকিব বুলি ভাবিছে? KKR জিকিব লাগিছে। এইফালে যদি আমি শুনিবলৈ পাইছোঁ KKR, সেইফালে শুনিবলৈ পাইছোঁ RR। KKR জিকিব আজি। শেষ হাঁহি KKR মাৰিব আজি। KKR যদি প্ৰথমত বেট ধৰে 250+ আৰু আমি আশা কৰিছোঁ 300 পাৰ এইবাৰ। দুটা চেম্পিয়ন দলৰ মাজত এই যুদ্ধখন হ'ব। এটা লাষ্ট টাইম চেম্পিয়ন, এটা ফাৰ্ষ্ট টাইম চেম্পিয়ন। এতিয়া কেনেকুৱা হ'ব গোটেই খেল? KKRৰ টাৰ্গেট 4th নম্বৰ ট্ৰফি। KKR এইবাৰ 4th নম্বৰ ট্ৰফি আহিব। যেনেকৈ CSK 2010-11, যেনেকৈ মুম্বাই 2020-21, আমি KKR 2024-25ত আমি ট্ৰফি জিকিবলৈ গৈ আছোঁ। লাগিব। ক'ৰ পৰা অহা হৈছে আপোনালোক? আমি শিলচৰ পৰা আহিছোঁ। আমি বৰপেটাৰ পৰা, আমি শিলচৰ পৰা আহি আছোঁ। বিভিন্ন জেগাৰ পৰা আহিছে, কিন্তু ক্ৰিকেটৰ বাবে এটা দলৰ বাবে সকলো একেলগ হৈছে। RRৰ সমৰ্থকসকলৰ ওচৰলৈ যাম। হোম মেচ হয়, কেনেকুৱা আশা এইটোৱে কৰিছোঁ, আমাৰ হোম মেচ হয়। আজি ৰিয়ান পৰাগৰে আশা কৰি আহিছোঁ কি সি আজি 100 মাৰিব। তাৰ মতলব আশাতে আমি আহি আছোঁ ডিব্ৰুগড়ৰ পৰা চাবৰ কাৰণে। ডিব্ৰুগড়ত চাব আহিছোঁ। আমি ভালকে খেলিব। ৰিয়ান পৰাগ আজি কেপ্টেইন কৰিব অসমত প্ৰথমবাৰ। এফালে যদি শুনিবলৈ পাইছে আপোনালোকে RR আৰু আনফালে শুনিবলৈ পাইছে KKR। মই পুনৰ RR যিসকল সমৰ্থক আছে তেওঁলোকৰ কাষলৈ যাম। অকণমান জানিম মেচখনৰ বিষয়ে। প্ৰথমখন খেলত যিহেতু হাৰিছিলে আৰু দুটা চেম্পিয়নছ দল, লাষ্ট টাইম চেম্পিয়ন আৰু ফাৰ্ষ্ট টাইম চেম্পিয়নছ, দুইটাৰ মাজত আজি খেলখন হ'ব। এখন হাই ভল্টেজ খেল। কিমান স্ক'ৰ আশা কৰা হৈছে? আমি আশা কৰিছোঁ ৰিয়ান আজি RR আগত প্ৰথম বেটিং কৰে। আজি 200 ওপৰত সি কি মাৰিব। ধৰক আপুনি 250 আজি ক্ৰছ কৰিব যদি প্ৰথম বেটিং কৰে। ঘৰৰ ল'ৰা ৰিয়ান পৰাগ প্ৰথমবাৰ বাবে অধিনায়কৰ দায়িত্ব পাইছে। নিজৰ মাতৃভূমিত খেলিব। কেনেকুৱা কি আশা কৰা হৈছে? 100 মাৰিব ৰিয়ান পৰাগ, এইটো আশা কৰি আছোঁ। অসমত নিজৰ জগাত, নিজৰ জন্ম জগাত কেপ্টেইন কৰিব। সেইটো কাৰণে আমি বহুত ছাপোৰ্টাৰ আছোঁ। এয়া হৈছে এই মুহূৰ্তত বৰ্ষাপাৰাৰ বাহিৰৰ দৃশ্যাংশ। ভিতৰৰ খেললৈ আৰু কিছু সময় বাকী আছে। ভিতৰৰ সেই যুঁজখন কিছু সময় পিছত হ'ব, কিন্তু বৰ্তমান মুহূৰ্তত ভিতৰৰ বাহিৰৰ যিখন যুঁজ সেইখন ইতিমধ্যে আৰম্ভ হৈ গৈছে। ফ্ৰেণ্ডসকলৰ মাজত যিখন যুদ্ধ সেইখন ইতিমধ্যে আমি পাইছোঁ। সকলোৱে নিজৰ নিজৰ যুক্তি দিছে, সকলোৱে নিজৰ নিজৰ মত আগবঢ়াইছে। তাৰ সমান্তৰালকৈ আমি দেখিবলৈ পাইছোঁ চেন্নাই ছুপাৰ কিংছৰ কেইজনমান সমৰ্থক। মই জানিম খেল যদিও 30 তাৰিখে আছে, আজি সমৰ্থন কৰিবলৈ অহা হৈছে কাক? কাৰণ মই CSKৰ ফেন, সেইকাৰণে মই আৰু ৰাজস্থানৰো মানে ফেন হয়, কিন্তু মই জাৰ্চি পালোঁ CSKৰ, আৰু মই ধোনীৰো বহুত বৰ ডাঙৰ ফেন হয়। সেইকাৰণে মেচ দেখিবলৈ আহিছোঁ। আৰু জাৰ্চি নাম্বাৰ কিমান হয়? 7 ধোনী থালা ফৰ এ ৰিজন। অকণমান জানিম কেনেকুৱা
খেল আছে 30 তাৰিখে চেন্নাই ছুপাৰ কিংছৰ আজি অহা হৈছে চাবলৈ কাক সমৰ্থন মানে 30 তাৰিখে মানে এক্সাম আছে ন সেইকাৰণেতো আহিব নোৱাৰিম আৰু তাৰপিছত দিনা ঈদো আছে তো লয়েল ফ্ৰেণ্ড হয় সেইকাৰণে মানে থালা ফৰ এ ৰিজন মই দেখুৱাইছোঁ এয়া ধোনীৰ সমৰ্থক যদিও তেওঁলোকৰ খেল আছে 30 তাৰিখে কিন্তু আজিৰ তাৰিখেও একাংশ চেন্নাই ছুপাৰ কিংছৰ সমৰ্থক আহি ইয়াত উপস্থিত হৈছে ধোনীৰ যি সমৰ্থক তেওঁলোক আহি উপস্থিত হৈছে আজি ৰাজস্থানক তেওঁলোকে ছাপোৰ্ট কৰিছে খেলখনক লৈ কেনেকুৱা আশা কিমানমান ৰান হ'ব বুলি আশা কৰা হৈছে আজি চাগে 200 প্লাছ হ'ব আৰু ৰিয়ান পৰাগে 70 প্লাছ কৰিব এইটো শিয়ৰ ৰিয়ান পৰাগৰ নিজৰ জেগাত প্ৰথমবাৰৰ কাৰণে তেওঁ কেপ্টেইনচি দায়িত্ব পাইছে গতিকে সেই আজিৰ দিনটোত তেওঁক কেনেকৈ বিশ্লেষণ কৰিব ৰিয়ান পৰাগেতো ভালে খেলি আছিল আৰু খেলিব আজিও ভাল খেলিব প্ৰথম মেটচখনত তো জানো অলপ মানে বেয়া হ'ল তথাপি আজি কেপ্টেইন হিচাপত বহুত ভালে কৰিব আৰু ৰাজস্থান জিকিব এইটো শিয়ৰ আৰু CSK 30 তাৰিখে জিকিব MS ধোনী জিন্দাবাদ নিশ্চয় মই অকণমান পুলক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম এয়া আছিল আমি বৰ্ষা পৰাৰ পৰিৱেশ দেখুৱালোঁ আৰু আজি কিছু সময় পাছতে যিহেতু মেচখন অনুষ্ঠিত হ'ব আৰু ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ আজি দুয়োটা দল মুখামুখি হ'ব আৰু দুয়োটা দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় আজি খেলখন প্ৰতিটো নিজা নিজা দলৰ বাবে আৰু দেখিবলৈ পোৱা গৈছে যিসকল সমৰ্থক আছে তেখেতসকলো যথেষ্ট উৎসাহী হৈ পৰিছে খেলখনৰ বাবে আৰু বিশেষকৈ ৰাজস্থান ৰয়েলছত যিহেতু অসম সন্তান ৰিয়ান পৰাগে আজি অধিনায়কত্ব কৰিব বা সেই অধিনায়কৰ দায়িত্বত থাকিব গতিকে ৰিয়ান পৰাগৰ কান্ধতো গুৰুৰ দায়িত্ব আছে আৰু আজিৰ দিনটোত সমৰ্থকসকলৰ মাজত ৰাজস্থান ৰয়েলছ লগতে ৰিয়ান পৰাগক লৈ যথেষ্ট আশা